Hello student, hope all you are fine. সকলো ভালে আছা নে? আশা কৰিছো ভালে আছা। আমি বহুদিন এটা গেপ কৰিবলগীয়া হ'ল যেহেতু স্কুলত কিছুমান কাম আছিল। সো আমাৰ লেসনবোৰ আধৰুৱা হৈ ৰৈ আছিল। আমি দ্য সাউন্ড অফ মিউজিক নামৰ লেসনটো আলোচনা কৰিছিলো। প্ৰথম দুটা পাৰ্টহে আলোচনা কৰিছিলো। আজি আমি যেটো পাৰ্ট 1 আৰু পাৰ্ট 2 বুলি আছে, আমি পাৰ্ট 1 টো সম্পূৰ্ণ কমপ্লিট কৰিম। গতিকে সকলোৱে ভালদৰে এটা 15-20 মিনিটৰ সময়টো লৈ মিলি বহি থাকিবা। কিমানমান সময় লাগিব লেসনটো কমপ্লিট হ'বলৈ? ঠিক আছে। আমি আলোচনা কৰিছিলো দ্য সাউন্ড অফ মিউজিক। ইনষ্ট্ৰুমেণ্টবোৰ তোমালোকে দেখিছিলা আগৰ পাৰ্টত। এতিয়া পুনৰবাৰ প্ৰথমৰ পৰা আৰম্ভ কৰিছো। ঠিক আছে? ওকে, লেটস ষ্টাৰ্ট। Rush hour crowds closely for the position on the underground train platform. যেটো underground train platform আছিল তাত ঠাইৰ কাৰণে মানুহৰ দৌৰাদৌৰি হৈ আছিল। A slight girl looking younger than her 17 years was nervous yet excited as she felt the vibration of the approaching train. এজনী ক্ষীণ ছোৱালী 16-17 বছৰমান বয়সৰ, তাই অকমান নাৰ্ভাছ হৈ আছিল, কিন্তু তাই অকমান এক্সাইটেড হৈ আছিল কিয়নো তাই আহি থকা ট্ৰেইনখনৰ কম্পনটো অনুভৱ কৰিছিল। It was her first day at the prestigious Royal Academy of Music in London and daunting enough for any teenager fresh from a Scottish farm. ইংলেণ্ডৰ যেটো আভিজাত্য প্ৰেষ্টিজিয়াছ ৰয়েল একাডেমি আছে, সংগীতৰ যেটো একাডেমি আছে, তাত সিদিনাখন তাইৰ প্ৰথম দিন আছিল। আৰু এগৰাকী স্কটলেণ্ড দেশৰ ছোৱালী হোৱাৰ বাবে অচিনাকি ঠাই যিহেতু তাই অকমান ভয় খাই আছিল। But this aspiring musician faced a bigger challenge than most. She was profoundly deaf. যেহেতু তাই কাণেৰে নুশুনিছিল, সেইকাৰণে তাইৰ কাৰণে আৰু প্ৰত্যাহ্বান আছিল। এভিলিন গ্লেনি loss of hearing had been gradual. এভিলিন গ্লেনিয়ে তাইৰ যেটো কাণ নুশুনা আছিল, যেটো কাণ শুনা লাহে লাহে তাই হেৰুৱাইছিল। Her mother remembers noticing something was wrong when the 8-year-old Evelyn was waiting to play the piano. যেতিয়া 11 বছৰীয়া এভিলিন পিয়ানো বজাবলৈ ৰৈ আছিল, হেতু সময়ত তাইৰ মাকে তাইৰ ক্ষেত্ৰত কিবা সমস্যা হৈছে বুলি অনুভৱ কৰিছিল। They called her name and she did not move. তেওঁলোকে তাইক মাতিছিল এভিলিনক, কিন্তু তাই লৰচৰ কৰা নাছিল। I suddenly realized she hadn't heard. মই অনুভৱ কৰিছিল যে তাই নুশুনে। says Isabel Glennie. ইসাবেল গ্লেনিয়ে কৈছে। ইসাবেল গ্লেনি কোন? এভিলিন গ্লেনিৰ মা। For quite a while, Evelyn managed to conceal her growing deafness from friends and teachers, but by the time she was 11, her marks had deteriorated and her headmistress asked her parents to take her to a doctor. It was then discovered that her hearing was severely impaired as a result of gradual nerve damage. They were advised that she should be fitted with hearing aids and sent to a school for the deaf. Everything suddenly looked back, says Evelyn. কিন্তু কিছু সময়লৈকে কি হৈছিল? এভিলিন গ্লেনিয়ে তাই যে কাণেৰে নুশুনে সকলোৰ পৰা লুকাই ৰাখিছিল, কিন্তু যেতিয়া তাইৰ পৰীক্ষাত অকমান কম নম্বৰ পাবলৈ ধৰিলে, তাইৰ হেডমিষ্ট্ৰেছে কিবা অনুভৱ কৰিলে তাইৰ ক্ষেত্ৰত কিবা বেয়া হৈ আছে বুলি, আৰু তাইৰ মাক মাতি পেৰেণ্টছক মাতি কোনোবা স্পেচিয়েলিষ্ট ডক্টৰৰ ওচৰলৈ লৈ যাবলৈ অনুমতি দিলে, পঠিয়ালে, অনুমতি বুলি নহয়। তাৰ পাছত কি হ'ল? ডক্টৰৰ ওচৰলৈ গ'ল। ডক্টৰে ক'লে তাইৰ কিছুমান নাৰ্ভ মানে হীৰাৰ কিছুমান ডেমেজ হৈছে। এই ডেমেজ হোৱাৰ কাৰণে তাই লাহে লাহে কাণ নুশুনা হৈছে। চ' তাইক কি কৰিব লাগে? কাণ শুনা যিটো যন্ত্ৰ, শ্ৰৱণ যন্ত্ৰ বুলি কয়, সেই যন্ত্ৰটো তাইৰ কাণত ফিট কৰিব লাগে। এভৰিথিং ছাডেনলি লুক বেক, says এভিলিন। সকলোবোৰ তৎক্ষণাত কিবা অন্ধকাৰ যেন হৈ গৈছিল। কোনে কৈছিল? এভিলিন গ্লেনিয়ে কৈছিল। আমি ইয়াৰলৈকে আলোচনা কৰিছিলোঁ, হয়নে? এতিয়া আমি পইণ্ট নম্বৰ 3 পৰা বিতংভাৱে আলোচনা কৰিম। বাট এভিলিন ৱাজ নট গোয়িং টু গিভ আপ। কিন্তু কি হ'ল? এভিলিনে গিভ আপ কৰিব নিবিচাৰিছিল। তাই তেনেকুৱা ধৰণৰ ছোৱালী নাছিল যে মই ইয়াৰ পৰা হাৰি দিম বুলি। She was determined to lead
normal life and pursue her interest in music. তাই যিহেতু কাণেৰে নুশুনে যদিও তাই সাধাৰণ মানে যেনেকুৱা আমাৰ ধৰণৰ জীৱন এটা জীয়াই থাকিবলৈ তাই সংকল্পবদ্ধ হৈছিল আৰু তাইৰ যিটো সংগীতৰ প্ৰতি যিটো তাইৰ যিটো ইণ্টাৰেষ্ট আছিল সেইবাবে তাই সংগীতত মনোনিৱেশ কৰিব খুজিছিল One day she noticed a girl playing a xylophone and decided that she wanted to play it too. এদিনাখন কি হ'ল এজনী ছোৱালীয়ে কি হ'ল জাইলোফোন বুলি মুখেৰে এটা বাদ্যযন্ত্ৰ বজায় কিতাপত তোমালোকে ইমেজটো ফটোটো দেখিবলৈ পাবা এজনী ছোৱালী সেই জাইলোফোনটো বজাই আছিল আৰু তাই কি হৈছিল যে এই জাইলোফোনটো বজোৱা দেখি মানে তাইৰ প্ৰতি কিবা ইণ্টাৰেষ্ট জাগিছিল জাইলোফোনটো বজাবলৈ যে Most of the teachers discussed her about percussionist Ron Forbes stopped her potential. অধিকাংশ টিচাৰে কি হ'ল অধিকাংশ শিক্ষকে মানে তাইক নিৰুৎসাহিত কৰিছিল কিন্তু তবলাবাদক ৰন ফৰ্বছে তাইৰ ক্ষমতা চিহ্নিত কৰিছিল তাইৰ যে এইটো ক্ষমতা আছে সেইটো চিনাকি কৰি দিছিল He began by turning to large dumps to different notes. Don't listen through your ears, he would say. Try to sense it some other way. তেওঁ ভিন্ন সুৰত দুটা ডাঙৰ ধুৰ বজাই আৰম্ভ কৰিছিল তোমাৰ কাণেৰে নুশুনিবা তেওঁ কৈছে আন কোনো উপায় ইয়াক অনুভৱ কৰিবলৈ চেষ্টা কৰা Sage Evelyn, suddenly I realized I could feel the higher drum from the waist up and the lower one from the waist down. এভেলিনে কৈছে হঠাতে মই উপলব্ধি কৰিছিলোঁ উচ্চ তীব্ৰতাৰ ড্ৰাম কঁকালৰ ওপৰৰ পৰা আৰু কম তীব্ৰতাৰ ড্ৰাম কঁকালৰ তলৰ অংশৰ পৰা অনুভৱ কৰিব পাৰিছিল বাপৰে কি গ্ৰেট ন Forbes repeated the exercise and soon Evelyn discovered that she could sense certain notes in different parts of her body. Forbes এই অনুশীলনটো পুনৰ কৰাইছিল আৰু শীঘ্ৰে এভেলিনে আৱিষ্কাৰ কৰিছিল যে তাইৰ দেহৰ বিভিন্ন অংশেৰে তাই কিছু নিৰ্দিষ্ট স্বৰ অনুভৱ কৰিব পাৰে চোৱাচোন আমাৰ শৰীৰটোৱে কিছুমান সুৰবোৰ অনুভৱ কৰিব পাৰে এতিয়া আমি কাণেৰে শুনিছোঁ বুলিহে আমাৰ সিক্স সেন্স বুলি এটা থাকে আমি অনুভৱো কৰিব পাৰোঁ I had learned to open my mind and body to sound and variations. শব্দ আৰু কম্পনলৈ মই মোৰ মন আৰু শৰীৰ মুকলি কৰিবলৈ শিকিছোঁ বাকীখিনি প্ৰবল দৃঢ় প্ৰতিজ্ঞা আৰু কঠোৰ শ্ৰমৰ পৰিণাম আছিল কোনে কৈছে এভেলিনে কৈছে কথাবোৰ মই কৈ যাম তোমালোকে লগতে কিতাপো মিলিবা পইণ্ট বাই পইণ্ট তোমালোকে চাই যাবা অৰ্থবোৰ বুজিবলৈ সহজ হ'ব হয়নে এতিয়া আমি ক'ত পাইছোঁ 4 নম্বৰত পাইছোঁ She never looked down from that point onwards. তাৰ পিছৰে পৰাই তাই কেতিয়াও পিছলৈ উভতি চোৱা নাছিল She toured the United Kingdom with a youth orchestra and by the time she was 16 she had decided to make music her life. তাই এক যুৱ সংগীতজ্ঞৰ দলৰ সৈতে সংযুক্ত যুক্তৰাষ্ট্ৰলৈ মানে আমেৰিকালৈ যাত্ৰা কৰিছিল সংযুক্ত যুক্তৰাষ্ট্ৰ ইউনাইটেড কিংডম ব্ৰিটেইনলৈ ইংলেণ্ডলৈ যাত্ৰা কৰিছিল আৰু তেতিয়া তাইৰ বয়স আছিল 16 বছৰ সংগীতেৰে তাইৰ জীৱন গঢ় দিবলৈ সিদ্ধান্ত লৈছিল She auditioned for the Royal Academy of Music and scored one of highest marks in the history of the academy. তাই ৰয়েল একাডেমি অফ মিউজিকত অডিশ্যন দিছিল আৰু একাডেমীৰ ইতিহাসৰ এক সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল She gradually moved from orchestral work to solo performance and at the end of her 3 years course she had captured most of the top awards. তাই ক্ৰমান্বয়ে দলগত সংগীত বাদনৰ পৰা একক প্ৰদৰ্শনলৈ গতি কৰিছিল তাই 3 বছৰীয়া পাঠ্যক্ৰমৰ অন্তত তাই অধিকাংশ শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিছিল It's a very great ক'ত পাইছোঁ তোমালোকে মন কৰি থাকিবা মিনিংবোৰ নহ'লে বেলেগ বুজি পাবা হয়নে এতিয়া আমি 5 নম্বৰত পাইছোঁ okay and for all this Evelyn was accepted
any hint of heroic achievement. আৰু এইবোৰৰ বাবে এভেলিনে কোনো বীৰত্বপূৰ্ণ কৃতিত্বৰ ৰূপ গ্ৰহণ কৰা নাছিল. If you work hard and know where you are going, you will get there. যদি তুমি কঠোৰ পৰিশ্ৰম কৰা আৰু তুমি কলৈ গৈ আছা তাক গম পোৱা, তুমি সেই স্থান গৈ পাবা. And she got right to the top, the world most sought after multi-percussionist with a mastery of some 1,000 instrument and hectic instrumental schedule. আৰু তাই শীৰ্ষস্থানত উপস্থিত হৈছিল. বিশ্বৰ সৰ্বাধিক লোকে বিচৰা বিভিন্ন বাদ্যযন্ত্ৰ বাদকত পৰিণত হৈছিল, যিয়ে বহু হাজাৰ বাদ্যযন্ত্ৰৰ পূৰ্ণ জ্ঞান লাভ কৰিছিল আৰু তাইৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ বহুত ব্যস্ত আছিল. মানে আমি এতিয়া ক'ত পালোঁ? আমি 6 নম্বৰত পালোঁ. It is intriguing to watch Evelyn function to effortlessly without hearing. এভেলিনে কাণেৰে নুশুনাকৈ ইমান আৰামেৰে বাদ্য বজোৱাটো দেখিবলৈ বৰ মুগ্ধকৰ আছিল, বৰ ভাল লগা আছিল. In our 2-hour discussion, she never missed a word. Men with pitchy words, men with bassy beards give me trouble. She laughed. Busy words নহয় দে, bassy beards. আমাৰ 2 ঘণ্টাৰ আলোচনাত তাই কেতিয়াও এটা শব্দ বাদ দিয়া নাছিল. দীঘল দাঢ়ি থকা মানুহে মোক কষ্ট দিয়ে, তাই হাঁহিছিল. She laughed. She laughed. It is not just watching the lips, it's the whole face, especially the eyes. She speaks flawlessly with a Scottish lilt. তাই হাঁহিছিল মানে আৰু কৈছিল, ই কেৱল উঠজুৰি লক্ষ্য নকৰে, মানে তাই কেৱল উঠজুৰি লক্ষ্য নকৰে, এই গোটেই মুখখন বিশেষকৈ চকুজুৰি প্ৰত্যক্ষ কৰে. তাই স্কটীয় ভাষাৰে নিখুঁতভাৱে কৈছিল. যিহেতু তাই স্কটলেণ্ডৰ আছিল, সেইকাৰণে তাই স্কটীয় ভাষাতে কৈছিল গোটেইখিনি ইণ্টাৰভিউত. My speech is clear because I could hear till I was 11. She says, but that does not explain how she managed to learn French and master basic Japanese. মোৰ কথা বৰ্তা স্পষ্ট, কাৰণ মই 11 বছৰ বয়সলৈকে শুনা পাইছিলোঁ, তাই কৈছে. কিন্তু ইয়ে এইটো নুবুজায় যে তাই কিদৰে ফ্ৰান্স আৰু জাপান দেখিও শিকিছে. দেখিছানে, তাই কাণেৰে নুশুনিও বেলেগ বেলেগ ভাষা আয়ত্ত কৰিছে. So it's a very great. আমি 7 নম্বৰ পাইছোঁ হয়নে? As for music, she explains, it pours it through every part of my body. It tingles in the skin, my cheekbones and even in my hair. সংগীত সম্পৰ্কে তাই ব্যাখ্যা কৰিছে, ই মোৰ শৰীৰৰ প্ৰত্যেক অংশতে প্ৰবিষ্ট হৈ আছে. ই মোৰ ছালত, মোৰ গালত, আনকি মোৰ চুলিটো বিন্ধে. So, if you can feel the music, music can feel you. কয় নহয়, যদি তুমি সংগীতক বুজিবলৈ চেষ্টা কৰিবা, সংগীতে তোমাক বুজিব. So, it's a very good combination, music and the life. So, do apply music in your life. Without music, men are like an animal. সংগীতৰ অবিহনে মানুহবোৰ জীৱ-জন্তুৰ দৰে. আমি সংগীতক যদি ভাল পাবলৈ শিকো নহয়, আমাৰ বেয়া ব্যৱহাৰবোৰ, বেয়া গুণবোৰ আমাৰ লাহে লাহে আঁতৰিব. কয় নহয় যে যিয়ে সংগীতক ভাল পায় সি কেতিয়াও বেয়া মানুহ হ'ব নোৱাৰে. So if you love music, you never be a good person. Always try to listen music, good music. I'm not saying about the bad music. There is very sound of music in our world. So try to listen to good music. When she plays the xylophone, she can sense the sound passing up the stick into her fingertips. By learning against the drums, she can feel the response flowing into her body. আমি 7 নম্বৰ পইণ্টতে আছো দেই, তোমালোকে মন কৰিবা. তাই যেতিয়া জাইলোফোন বজায়, তাই লাঠিডালেৰে পাৰ হৈ অহা শব্দ
আঙুলিৰ আগ অংশৰে অনুভৱ কৰিব পাৰে ড্ৰামটোৰ বিপৰীত পিনে হালি তাই তাইৰ শৰীৰত প্ৰবাহিত হোৱা শব্দৰ প্ৰতিধ্বনি অনুভৱ কৰিব পাৰে so feel it music always feel you in a wooden platform she removes her shoes so that the vibration pass through her bare feet and up her legs এখন কাঠৰ মঞ্চৰ ওপৰত তাই জোতা খুলি থয় যাতে তাইৰ খালি ভৰিৰে স্পন্দন পাৰ হৈ ভৰিৰ ওপৰ অংশলৈ যাব পাৰে চোৱাচোন মিউজিক তাই কিমান তাই ভিতৰলৈ সোমাই গৈছে সংগীতৰ তাই কাণেৰে নুশুনে যদিও তাই মানে ভৰিৰে হাতৰ আঙুলিৰে চুলিৰে শৰীৰৰ চালে তাই অনুভৱ কৰি ইমান এক্সপাৰ্ট ইনষ্ট্ৰুমেণ্ট বজাবলৈ এজন সাধাৰণ মানুহে বজাব নোৱাৰে আমি চাই থাকো নহয় তোমালোকে কেতিয়াবা চাবা এটা বাঁহী বজাবলৈ চাবা কেতিয়াবা গিটাৰ বজাবলৈ চেষ্টা কৰি চাবা কিমান কষ্টকৰ হয় এতিয়া আমি 8 নম্বৰলৈ পাইছো not surprisingly এভেলিন ডিলাইটস her audiences আশ্চৰ্যজনক নহয় এভেলিনে তাইৰ শ্ৰোতাসকলক আনন্দ দিছে আশ্চৰ্যজনক তাই কাণেৰে নুশুনে যদি শ্ৰোতাসকলক ইমান আনন্দ দিছে in 1991 she was presented with the Royal Philharmonic Society's prestigious Soloist of the Year Award 1991 চনত তাইক ৰয়েল ফিলহাৰ্মনিক ছ'চাইটিৰ একক বাদ্যবাদক হিচাপে সেই বছৰৰ সন্মানীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছিল 1991 চনত Sage master percussionist James Blatz God may have taken her hearing but he has given her back something extraordinary কোনে কৈছে তাই যিজন শিক্ষক আছিল বাদ্যযন্ত্ৰ বাদক জেমছ ব্লেডে কৈছে যে ঈশ্বৰে তাইৰ শ্ৰৱণ শক্তি লৈ যাব পাৰে কিন্তু তেওঁ তাইক কিছু অসাধাৰণ শক্তি ঘূৰাই দিছে what we hear she feels for more deeply than any of us this is why she expresses music so beautifully আমি যি শুনো তাই অনুভৱ কৰে আমাতকৈ অধিক গভীৰভাৱে সেই কাৰণে তাই ইমান ধুনীয়াকৈ সংগীত প্ৰদৰ্শন কৰিব পাৰে এতিয়া আমি কলৈ পাইছো 9 নম্বৰলৈ পাইছো এভেলিন confesses that she is something of a workaholic এভেলিন স্বীকাৰ কৰিছে যে তাই এক প্ৰকাৰ কৰ্মশক্ত ছোৱালী তাই যথেষ্ট কামত ব্যস্ত হৈ থকা ছোৱালী workaholic মানে যিটো এটা হেৰিৰ প্ৰতি আসক্তি যেনেকৈ এলকহল মানে মদ এলকহলিক মানে মদৰ প্ৰতি আসক্তি হয় তেনেকৈ workaholic মানে কামৰ প্ৰতি আসক্ত ছোৱালী I have just go to work often harder than classical musicians but the rewards are enormous মই মাথো কাম কৰিব লাগে শাস্ত্ৰীয় সংগীতসকলতকৈ প্ৰায় কঠিন কিন্তু প্ৰতিফল বহুত ডাঙৰ so apart from her regular concert Evelyn also give free concert in prison and hospitals she also gives high priority to classes for young musicians নিয়মিত সংগীত বাদনৰ উপৰিও এভেলিনে কি হল কাৰাগাৰ আৰু চিকিৎসালয়ত বিনামূলীয়া সংগীত প্ৰদৰ্শন কৰিছিল যুৱ সংগীতকাৰসকলৰ ক্ষেত্ৰত তাই অধিক প্ৰাধান্য দিছিল যিবোৰ যুৱ সংগীত শিকিব বিচাৰে তেওঁলোকৰ ক্ষেত্ৰত Anne Richlin of the Beethoven Fund of Deaf Children said she is signing inspiration for deaf children they see that there is nowhere that they cannot go বধিৰ শিশুসকলৰ বিথোভেন ফাণ্ডৰ এন ৰিছলিনে কৈছে বধিৰ শিশুসকলৰ মানে যিবোৰ কাণেৰে নুশুনা শিশুসকল সেইসকলৰ বাবে তাই এক অনুপ্ৰেৰণা তেওঁলোকে দেখিছে যে কেনেকুৱা কোনো স্থান নাই যলৈকে তেওঁলোকে এনেকুৱা কোনো স্থান নাই যলৈকে তেওঁলোকে যাব নোৱাৰে Evelyn Glennie has already accomplished more than most people twice her age. Evelyn Glennie ইতিমধ্যে তাইৰ বয়সৰ দুগুণতকৈ অধিক সফলতা লাভ কৰিছিল. She has bright
percussion to the front of the orchestra and demonstrated that it can be very moving. তাই পাৰ্কিউশ্যনটো অৰ্কেষ্ট্ৰাৰ সন্মুখলৈ আনিছিল আৰু ই যে অধিক মৰ্মস্পৰ্শী হ'ব পাৰে তাকে প্ৰদৰ্শন কৰিছিল. She has given inspiration to those who are handicapped, people who look her and says, if she can do it, I can. And not the least, she has given enormous pressure to millions. তাই বিকলাংগসকলক প্ৰেৰণা দিছিল, যিসকল লোকে তাইক দেখিছে আৰু কৈছে তাই যদি এইটো কৰিব পাৰে মই পাৰিম, আৰু সবাতোকৈ বেছি তাই অসংখ্য লোকক অত্যধিক আনন্দ প্ৰদান কৰিছে. So it's a complete discussion about your part 1 of the lesson Sound of Music. Part 2 of the lesson will be coming soon. So before that, as an English teacher, I'm going to suggest you something. It's an English class, so my priority is to teach you the English lessons, English discussion. But most of the cases, our students, they are belong to Assamese mediums and they have no any much idea about English. Therefore, I am discussing it with Assamese version also. So it is your duty, go through the dictionary and try to understand the lesson well. It will be better for you for the further days whenever you grow up. তোমালোকে যিমানে ডাঙৰ হৈ গৈ থাকিবা ইমানে টান হৈ গৈ থাকিব. So English is a kind of part of our daily life, and not only daily life, your higher education also be hampered if you have no any knowledge about English. So try to listen English, try to understand the words through dictionary. So next part will be coming soon. Before that, try to gain more knowledge about the lesson by doing your own. Okay, so be happy, be safe, be cured at your home. Well, bye.